Basics of set theory. Songhati Tattva. Urs Cantor, a German mathematician, was the father of set theory. Though the idea of sets is very old, yet it can be considered as the language of the present modern mathematics. Using the idea of set and its symbols, it has been possible to solve many harder problems, not only in the fields of science but also in the fields of economics, in addition to mathematics, by giving distinct, concise, and attractive illustrations. গণিত শাস্ত্ৰত সংহতি ধাৰণাটো প্ৰয়োগ আপেক্ষিকভাৱে নতুন হলেও ইয়াৰ ব্যৱহাৰ ক্ষেত্ৰখন বহল। সংহতি তত্ত্বক প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল প্ৰসিদ্ধ জাৰ্মান গণিতজ্ঞ জাৰ্জ কেণ্টৰে। সংহতি হৈছে সুসংজ্ঞা বিশিষ্ট নিৰ্দিষ্ট কেতবোৰ বস্তুৰ সংগ্ৰহ। এই বস্তুবোৰ সংখ্যা সমষ্টি, দ্ৰব্য সমষ্টি, জনসংখ্যা সমষ্টি, খাদ্য দ্ৰব্যৰ সমষ্টি ইত্যাদি হ'ব পাৰে। মাত্ৰ সংহতি হ'বৰ বাবে এই নিৰ্দিষ্ট সংগ্ৰহবোৰৰ সংজ্ঞাটো স্পষ্ট হ'ব লাগিব। উদাহৰণস্বৰূপে কোনো এখন মহাবিদ্যালয়ৰ অৰ্থনীতি এটা শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীৰ সমষ্টিক এটা সংহতি বুলিব পাৰি। আনহাতে সংজ্ঞা সুনিৰ্দিষ্ট নোহোৱা বস্তুৰ সংগ্ৰহ সংহতি নহয়। যেনে অৰ্থনীতি এটা শ্ৰেণীত পঢ়ি থকা মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সংগ্ৰহক আমি সংহতি বুলিব নোৱাৰো, কাৰণ ইয়াত মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত সংজ্ঞাটো সুনিৰ্দিষ্ট হোৱা নাই। সংহতি এটাত অন্তৰ্ভুক্ত প্ৰতিটো বস্তুক সেই সংহতিটোৰ উপাদান বোলা হয়। কোনো এটা সংহতিক বুজাবলৈ আমি ইংৰাজীৰ বৰ্ণমালাৰ বৰফলাৰ যিকোনো এটা বৰ্ণ ব্যৱহাৰ কৰিব পাৰো। কোনো এটা উপাদান সংহতি এটাত অন্তৰ্ভুক্ত হয় নে নহয় তাক আমি সাংকেতিকভাৱে প্ৰকাশ কৰিব পাৰো। উপাদানটো কোনো সংহতিত অন্তৰ্ভুক্ত হোৱা বুজাবলৈ গ্ৰীক বৰ্ণ এপচিলন ব্যৱহাৰ কৰা হয়। X নামৰ উপাদানটো A সংহতিত অন্তৰ্ভুক্ত হোৱা বুজাবলৈ আমি X belongs to set A ব্যৱহাৰ কৰো। আনহাতে Y নামৰ উপাদানটো সংহতি Aত অন্তৰ্ভুক্ত নোহোৱা বুজাবলৈ Y does not belong to set A ব্যৱহাৰ কৰো। A set is any well-defined collection of objects. The objects may be anything. It may be numbers, letters, people, states, months, etc. The objects are called elements or members of the set. The set are usually denoted by capital letters A, B, C, S, etc. Each of the element of set is said to belong to the set. For the belongingness of an element to a set, the symbol epsilon is used. If X is an element of set A, then the symbol X belongs to set A is used. But if the element Y is not an element of set A, then the symbol Y does not belong to A is used. Some examples of set. P is equal to 2, 3, 5, 7, 11, 13. এই সংহতি Pত ইয়াৰ উপাদানসমূহৰ সাধাৰণ বৈশিষ্ট্যটো হৈছে যে এইবোৰ হ'ল 14তকৈ সৰু মৌলিক সংখ্যা। That means it is a set of prime numbers which is less than 14. Prime numbers are the numbers that have only two factors, 1 and themselves. Here 2 has two factors, 2 and 1. 3 has two factors, 3 and 1. But 4 can't be a prime number because it has 3 factors. So this set P, it is a set of prime numbers which is less than 14. Then another example, that is Z. Z is equal to -1, -2, -3, -4, -5,
like this. ইয়াৰ উপাদানসমূহৰ সাধাৰণ বৈশিষ্ট্যটো হৈছে যে এইবোৰ হ'ল শূন্যতকৈ সৰু অখণ্ড সংখ্যা, the set of integers less than 0. -1 টো শূন্যতকৈ সৰু হয়নে? তাৰপিছত next setটো চোৱা, c is equal to x is such that x is a natural number less than 12. ইয়াত x হৈছে 12তকৈ সৰু স্বাভাৱিক সংখ্যা. Then the next example is x is such that x is number of days in a week. Then another example, n is equal to 1, 3, 5, 7, 9. Here n is a set of odd numbers less than 10. এই সংহতিটোত ইয়াৰ উপাদানসমূহৰ সাধাৰণ বৈশিষ্ট্যটো হৈছে যে এইবোৰ হ'ল 10তকৈ সৰু অযুগ্ম সংখ্যা. Methods of representing a set. সংহতি প্ৰকাশৰ পদ্ধতি. তিনিটা পদ্ধতিৰ সহায়ত আমি সংহতিক প্ৰকাশ কৰিব পাৰোঁ. প্ৰথমটো হৈছে বৰ্ণনাত্মক খণ্ডবাক্য পদ্ধতি, অৰ্থাৎ descriptive phrase method. দ্বিতীয়তে হৈছে তালিকাকৰণ বা পঞ্জীকৰণ পদ্ধতি, tabulation or roster method. আৰু তৃতীয়তে হৈছে সংহতি গঠন পদ্ধতি বা সংজ্ঞাবদ্ধ পদ্ধতি, set builder method or rule method. প্ৰথমটো আমি এটা বিশ্লেষণ কৰিম. বৰ্ণনাত্মক খণ্ডবাক্য পদ্ধতি মানে কি? Descriptive phrase method. সংহতি এটাৰ বৈশিষ্ট্য তথা উপাদানমূলক খণ্ডবাক্য বা বাক্যাংশৰে বৰ্ণনা কৰি উপস্থাপন কৰা পদ্ধতিক আমি বৰ্ণনাত্মক খণ্ডবাক্য পদ্ধতি বুলিব পাৰোঁ. If the property is described in a phrase or in a sentence, then the representation is termed as descriptive phrase method. For example, the set of all integers, or we can give another example like the set of all prime ministers of India since independence. আমি এনেকৈ উদাহৰণ দিব পাৰোঁ, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ সংহতি হ'ল. দ্বিতীয় পদ্ধতিটো হৈছে তালিকাকৰণ পদ্ধতি বা পঞ্জীকৰণ পদ্ধতি, tabulation or roster method. সংহতি এটাত অন্তৰ্ভুক্ত প্ৰতিটো উপাদানকে তালিকাভুক্ত কৰি সংহতিৰ উপস্থাপন কৰা পদ্ধতিক তালিকাকৰণ পদ্ধতি বা পঞ্জীকৰণ পদ্ধতি বুলিব পাৰি. এনে উপস্থাপনত উপাদানসমূহক ধনু বন্ধনী বা মাজু বন্ধনীৰ মাজত লিখি প্ৰতিটো উপাদানৰ পাছত কমা চিহ্নটো ব্যৱহাৰ কৰা হয়. In tabular method or roster method, the elements forming a set are listed inside the brackets and the elements are separated by putting comma between them. This method of describing a set is known as tabular method or roster method. For example, if the set of even numbers less than 12 is b, then it is written as b is equal to within curly brackets 2, 4, 6, 8, 10. Well, আমি ধৰা কাৰ্লি ব্ৰেকেটৰ ভিতৰত আমি উপাদান কিটা উল্লেখ কৰিব লাগিব আৰু উপাদানখিনিক আমি উপাদানখিনিৰ মাজত আমি কমা ব্যৱহাৰ কৰিব লাগিব. ধৰা b is equal to b সেটটো ধৰা 1, 3, 5, 7 এইকিটা উপাদান আছে. আৰু তৃতীয় পদ্ধতিটো হৈছে set builder method or rule method. সংহতি গঠন পদ্ধতি বা সংজ্ঞাবদ্ধ পদ্ধতি. সংহতি এটাত সন্নিবিষ্ট উপাদানসমূহৰ মাজত থকা উমৈহতীয়া বৈশিষ্ট্যৰ ভিত্তিত সংহতিটোক উপস্থাপন কৰা পদ্ধতিটোকে আমি সংহতি গঠন পদ্ধতি বা সংজ্ঞাবদ্ধ পদ্ধতি বুলিব পাৰোঁ. The rule method or set builder method. If the elements of a set have a common property, we can express the set by describing the common property of the elements. The method of writing a set depending on common property of the elements of the set is known as the
rule method or set builder method. For example, if we write like this, that V is equal to X is such that X is a vowel of the English alphabet. और एकेटाই যেতিয়া আমি roster method বা আমি তালিকাকৰণ পদ্ধতি বা পঞ্জীকৰণ পদ্ধতিৰ সহায়ত ব্যৱহাৰ কৰো তেতিয়া আমি কেনেকৈ উল্লেখ কৰো within curly bracketৰ ভিতৰত V is equal to A E I O U আৰু যেতিয়া আমি set builder method বা সংহতি গঠন পদ্ধতি বা সংজ্ঞাবদ্ধ পদ্ধতি ব্যৱহাৰ কৰো তেতিয়া আমি এনেকৈ লিখো আমি উমহতীয়া যেটো বৈশিষ্ট্য হেতু আমি উল্লেখ কৰো X is such that X is a vowel in the English alphabet আৰু বৰ্ণনাত্মক খণ্ডবাক্য পদ্ধতি বা descriptive phrase method যেতিয়া আমি ব্যৱহাৰ কৰো তেতিয়া আমি লিখো যে the set of all vowels in English alphabet হেতু আমি কেনেকৈ লিখো ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণৰ সংহতি আমি just বৈশিষ্ট্যটো আমি উল্লেখ কৰি দিও descriptive formত আৰু এটা example আমি চোৱা descriptive formত the set of all odd positive integers less than or equal to 15 the set of all odd positive integers less than or equal to 15 হেতু আমি কেনেকৈ উল্লেখ কৰিম 15 তকৈ সকলো অযুগ্ম অখণ্ড সংখ্যাৰ সংহতি কিন্তু হেতু যেতিয়া আমি set builder formত বা সংহতি গঠন পদ্ধতি বা সংজ্ঞাবদ্ধ পদ্ধতিত যেতিয়া আমি দেখুৱাও তেতিয়া আমি কি কৰো আমি এটা উমহতীয়া বৈশিষ্ট্যটো উল্লেখ কৰো X is such that X is an odd number and X to কেনেকুৱা হ'ব লাগিব শূন্যতকৈ ডাঙৰ হ'ব লাগিব আৰু 15 তকৈ সৰু বা সমান হ'ব পাৰে আৰু যেতিয়া আমি tabulation method বা roster methodত ব্যৱহাৰ কৰো অৰ্থাৎ তালিকাকৰণ পদ্ধতি বা পঞ্জীকৰণ পদ্ধতিত আমি কি কৰো আমি within curly brackets আমি সেই উপাদান কিটা আমি উল্লেখ কৰি দিও ইয়াত set of all odd positive integers odd number হ'ব লাগিব positive হ'ব লাগিব less than 15 হলে কি হ'ব 1 3 5 7 9 11 13 15 তাৰপিছত তৃতীয় উদাহৰণটো চোৱা the set of all positive cube numbers less than 100 হেতু যেতিয়া আমি set builder formত বা সংহতি গঠন পদ্ধতি সহায়ত আমি উল্লেখ কৰো তেতিয়া কি হ'ব X is such that X is a cube number আৰু X টো কি হ'ব লাগিব শূন্যতকৈ ডাঙৰ হ'ব লাগিব 1 তকৈ সৰু হ'ব লাগিব আৰু যেতিয়া roster formত দেখুৱা হয় বা তালিকাকৰণ পদ্ধতিত দেখুৱা হয় তেতিয়া আমি উপাদান কিটা উল্লেখ কৰি দিয়া হয় all positive cube numbers বুলি ক'লে কি হ'ব 1 ৰ ধৰা 1 টো যে আমি কিউব কৰো তেতিয়া কি হ'ব 1 2 কিউব হলে 8 3 কিউব হলে 27 4 কিউব হলে 64 ইয়াত কৈছে যে set of all positive cube numbers less than 100 5 ৰ কিউবটো কিন্তু নহব কাৰণ হেতু 125 হ'ব ইয়াত কিন্তু আমাক less than 100 ধৰিছে কাৰণ আমি ইয়াত তোমাৰ চাৰিটা উপাদানে হ'ব 1 8 27 64